বন্ধুসকল আমি আটায়ে ক্ৰিষ্টিয়ানো ৰনাল্ডোক চিনি পাওঁ পৰ্তুগালৰ পৃথিৱীৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় ফুটবলাৰে নহয় পৃথিৱীৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় ব্যক্তি বুলি ক'লেও ভুল নহয় আৰু যোৱা 21 আগষ্ট 2024 তাৰিখে তেওঁ এটা ইউটিউব চেনেল খুলিছিল আৰু চেনেলটো লঞ্চ কৰাৰ সময়ত তেওঁৰ অনুগামীসকলক চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ আমন্ত্ৰণ কৰিছিল আৰু তেওঁৰ চেনেলটোৰ নাম দিছিল UR.Cristiano আৰু চেনেলটো খোলাৰ লগে লগে ইউটিউব চেনেলৰ বেছি সাবস্ক্ৰাইবাৰৰ আগৰ যিমান ৰেকৰ্ড আছিল সকলো ৰেকৰ্ড ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ চেনেলটোৱে ভাঙিবলৈ সক্ষম হৈছিল কাৰণ ক্ৰিষ্টিয়ানো ৰনাল্ডোৰ যথেষ্ট ফেচ ভ্যালু আছে অকল ফেচ ভ্যালুৱে নহয় তেওঁৰ ব্যক্তিত্ব এটিটিউড আদি সকলো আকৰ্ষণীয় যাৰ বাবে তেওঁ প্ৰথম 2 ঘণ্টাতে 1 মিলিয়ন সাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছিল আৰু তেওঁৰ ফেচ ভ্যালু আৰু ব্ৰাণ্ড ভ্যালু ইমানে বেছি যে তেওঁ ইউটিউব চেনেল খোলাৰ কথা ইনষ্টাগ্ৰামত ঘোষণা কৰাৰ লগে লগে তেওঁৰ গোল্ডেন বটন প্ৰস্তুত কৰি তেওঁলৈ পঠাই দিছিল কাৰণ ইউটিউবে এইটো প্ৰথমে নিশ্চিত কৰিছিল যে তেওঁক প্ৰথম দিনাই গোল্ডেন বটন দিব লাগিব আৰু তেওঁৰ ইনষ্টাগ্ৰাম ফলোৱাৰো পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি আৰু ইনষ্টাগ্ৰামৰ ফলোৱাৰ্ছ যেহেতু তেখেতৰ 600 মিলিয়নৰ ওপৰত আছিল গতিকে ইউটিউব নিশ্চিত হৈছিল যে তেওঁক প্ৰথম দিনাই গোল্ডেন বটন দিব লাগিব আৰু প্ৰথম 24 ঘণ্টাতে তেওঁ 24 মিলিয়ন সাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছিল অৰ্থাৎ প্ৰথম দিনাই তেওঁ ডায়মণ্ড বটন লাভ কৰিছিল আৰু আজি 25 আগষ্ট 4 দিন যোৱাৰ পিছত তেওঁৰ সাবস্ক্ৰাইবাৰৰ সংখ্যা অতিক্ৰম কৰিছে 40 মিলিয়ন বন্ধুসকল এই কথাখিনি আপোনালোকৰ আগত দাঙি ধৰাৰ মূল উদ্দেশ্য হ'ল যদি আপোনাৰ ফেচ ভ্যালু থাকে বা ব্ৰ্যান্ড ভ্যালু থাকে তেনেহলে আপুনি সকলোতে কৃতকাৰ্যতা লাভ কৰিব পাৰিব আপোনালোকে যেটো কামে কৰি আছে সেই কামটো ইমান মনোযোগেৰে কৰক যাতে আপোনাৰ ফেচ ভ্যালু বৃদ্ধি পায় উদাহৰণ হিচাপে মোৰ কথাটো কৈছো মোৰ ভিডিঅ'ৰ বিষয়বস্তু হ'ল এডুকেশ্যনেল আৰু এই কন্টেন্ট বিলাক বনাওতে মই যথেষ্ট সময় লওঁ যিমান পাৰি সিমান সহজভাৱে আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰো যিমান ভিতৰলৈ পাৰি সিমান ভিতৰলৈ গৈ ফুটেজ বিলাক এডিটিং কৰি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰো কিন্তু এনে কোনো এটা দিন নাই যেটো দিনত মই 20টা সাবস্ক্ৰাইবাৰ পাইছো ইয়াৰ অৰ্থ হ'ল মোৰ ফেচ ভ্যালু নাই বা মই ফেচ ভ্যালু বা ব্ৰ্যান্ড ভ্যালু সৃষ্টি কৰিব পৰা নাই আৰু ৰনাল্ডোৱে প্ৰথম দিনাই 20 মিলিয়ন সাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিছে তো বন্ধুসকল ইয়াৰ পৰা আমি বুজি পালো যে যিকোনো প্লেটফৰ্মত কৃতকাৰ্য হ'বলৈ ফেচ ভ্যালুৰ যথেষ্ট দৰকাৰ আছে ইয়াৰ পৰা আমি বুজি পালো যে আপোনালোকে যি কামে কৰি আছে সেই কামটোত কৃতকাৰ্য হ'বলৈ হলে আপুনি আপোনাৰ ফেচ ভ্যালু বৃদ্ধি কৰিবই লাগিব আপুনি আপোনাৰ পাৰ্সোনালিটি দাঙি ধৰিবই লাগিব আৰু এইখিনি কৰিবলৈ আপোনাৰ অকল এটিটিউডে নহয় মানসিক আৰু শাৰীৰিক প্ৰস্তুতিৰ প্ৰয়োজন আছে আৰু এনে ধৰণৰ ব্যক্তিৰ জীৱনীৰ দ্বাৰা আমি মোটিভেট হলেহে আমি জীৱনত কৃতকাৰ্যতা লাভ কৰিব পাৰিম